4:10 এনেকুৱা হ'ব। আগত আমাৰ পিছফালে আমি ভাড়া থাকোঁতো, পিছফালে মানে সোমাই কেনে ভাঙা ভাঙি কৰিছে। ভাঙা ভাঙি কৰাৰ পিছত এই ৰাস্তাটো ক্ৰছ কৰি তেতিয়া মই আৰু এই ল'ৰাটো আৰু এজন মোৰ ভাইটি এটা আছে সুভাষ বুলি, আমি 3জন ল'ৰাই উঠিছোঁ। উঠি কেনে তেতিয়া মৰটোক মানে মৰটোক মই চাইছোঁ, সি আকৌ ৰাস্তা এনেকুৱা ক্ৰছ কৰি সেইফালেদি সোমাইছে। তেতিয়া বুঢ়াটো উঠি কেনে এই ৰাস্তাত আহিছে। তাৰপিছত বুঢ়াটোক আকৌ মই বাধা দিছোঁ যে খুৰা আপুনি ৰুমৰ ভিতৰত সোমাওক, মই আহিছে। বুঢ়াটো আকৌ সি বাহিৰত গৈছে বাথৰুমত গৈ কেনে এনেকুৱা বুঢ়াটো এইফালৰ পৰা আহিছে। সাৰ গৰুটো আকৌ এই তাৰ জংঘলত এইফালৰ পৰা ঘূৰি আহি মৰটো এইফালৰ পৰা আহি কেনে তাক স্পটত ইয়াত ডাইৰেক্ট মাৰিছে। মাৰিছে মই তাৰ পৰা চাই আছোঁ। তাক ইয়াত খুচি কেনে ইয়াত বগৰাই কেনে তেতিয়ালৈকেতো আমি 3জনে ল'ৰা আমি ভয়ততো আহিব নোৱাৰোঁ না উঠাবলৈ। তাৰপিছত 10-15 মিনিট পিছত ইয়াত বেচেৰা ছটপট কৰি আছিলে, চিঞৰি আছিলে। তাৰপিছত আমি গাঁৱৰ ল'ৰাখিনি 4-5জন উঠি কেনে আপোনাৰ 108 এম্বুলেঞ্চ মাতিছোঁ, ধৰকন দাস। তাৰপিছত এম্বুলেঞ্চ মাতি কেনে হস্পিটেলত লৈ গ'লোঁ। লৈ যোৱাৰ লগে লগে তাত ডেথ হৈ গ'ল। পুৱা 4:30 বজাত একদম ফোন আহি গ'ল, জাহাজ ঘাটত মানুহ মাৰিছে মহে। একচুৱেলি বানপানী হৈছে, এতিয়া নদী বাঢ়ি আছে। আৰু এইকেইটা মহ আমাৰ লাওখোৱা ছাইডৰ হয়, এইটো একচুৱেলি বুঢ়া কাজিৰঙা নহয়, লাওখোৱা ফালৰ পৰা। আৰু এইটো প্ৰত্যেকবাৰ আহে এনেকৈ 4-5টা মহ মিলি আহে। ৰাস্তাত সিহঁতে যেতিয়া মানুহ পাই যায়, মানুহক দেখা পালে নাৰ্ভাছো হয় আৰু তেতিয়া এটেকটো কৰি দিয়ে। এতিয়া এজন মানুহ ঢুকাইছে আমাৰ, কি চাইণ্টা ধৰকন চাহানী আৰু ধৰকন চৌধুৰী, আৰু 3জনৰ ঘাইল হৈছে, GMCত এডমিট হৈ আছে। ইয়াৰ লগতে কিন্তু আকৌ হাতীও আছে দেই, হাতীও আহিছে, হাতীও 2-3টা আছে আপোনাৰ আৰিমৰা চাবৰিফালে। পহু আহিছে বহুত, পহুখিনিও আছে প্ৰায় পাহাৰকেইটাত। পহুখিনি আহি পেলাই বানপানীত উপঙি আহি পেলাই উঠে। আৰু এইফালে গাহৰি আছে, বনৰীয়া গাহৰি, বহুতখিনি বনৰীয়া গাহৰি আছে। ভুলতো যাতে কোনো বনৰীয়া গাহৰি ধৰিবলৈ বা মাৰিবলৈ নাযাব, বন বিভাগৰ লগত যোগাযোগ কৰক। আৰু কিবা হৈছে আপোনালোকে যদি চাওক, গাহৰিয়েও কিন্তু এটেক কৰিলে মানুহ নাবাচে। গাহৰিয়েও মানুহ অলপ জোকালে কিন্তু গাহৰি খেদি আহিব। আৰু এইবিলাক কৰিব নালাগে। আৰু কোনোবাই যদি পহু চহু ক'ৰবাত ধৰিছেও লগে লগে বন বিভাগক চমজাই দিয়ক, বন বিভাগ সাজু হৈ আছে বাৰু। এই জীৱ জন্তুখিনি সদায় সন্ধিয়া ওলায় আৰু পুৱনিশা ওলায়। সেইকাৰণে সন্ধিয়া পুৱনিশা ৰাইজে ঘৰৰ পৰা অকণমান, যিহেতু এইটো নদী এৰিয়া, আমাৰ পূৰা ব্ৰহ্মপুত্ৰৰ যিটো ছাইডটো একদম কলিবাৰীৰ পৰা আপোনাৰ ডিপুটা আৰিমৰা চাপৰিলৈকে, এই নদী এৰিয়াটোত তাৰমানে জীৱ জন্তু ছাইডলৈ আহি যায়। আৰু তেতিয়া ভুলতো যাতে সিহঁতৰ বনৰীয়া মহ আহিছে বুলি চাবলৈ যাব নালাগে বা জোকাব নালাগে। আৰু চবতকৈতো আপোনাৰ জীৱ জন্তুৰ ভিতৰত হিংস্ৰটোত পৰে মহে কিন্তু এটেক কৰিবই, খেদিবই, মানুহ খেদি আহে। হাতী অলপ গুচি গ'লেও মহটো নাযায়, মহটো কিন্তু উল্টাই খেদি আহে। সেইকাৰণে মোৰ সকলো অনুৰোধ, আপোনালোকে জীৱ জন্তুখিনিৰ পৰা অকণ আঁতৰি থকাটোৱে মোৰ কাৰণে, আপোনালোকৰ কাৰণে মংগল। আৰু ৰাইজ সজাগ থাকক, ভয় কৰিব নালাগে। আপুনি যদি ওচৰ চাপি যায় আপোনাক অসুবিধা নকৰে। আজি তেওঁ একচুৱেলি এক্সিডেণ্টলি হ'ল, তেওঁ ভবা নাছিলে যে বনৰীয়া মহ আহি এনেকৈ এটেক কৰিব বুলি।